ফ্ৰেণ্ডছ SCRT ডিলেটৰ বাবে ইতিমধ্যে আপোনালোকে যদি অফিচিয়েল ৱেবছাইটত আহি যায় তেনেহ'লে ৰাউণ্ড 3 এলটমেণ্টৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিয়া হৈছে কিছু সময় আগতে চাব পাৰে ৰাউণ্ড 3 এলটমেণ্ট ফৰ পেড 2026 ইজ লাইভ নাও ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নিজৰ আইডিটো লগইন কৰিব লাগিব প্ৰচেছটো সেম হয় আগৰ দৰে চেক কৰাৰ নিজৰ মোবাইল নম্বৰ দিব আৰু ডেট অফ বাৰ্থৰ সহায়ত আপোনালোকে লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকৰ যদিহে সিলেক্ট হৈ যায় তেনেহ'লে ইউ আৰ এলটেড টু দ্য ৰেসপেক্টিভ ইনষ্টিটিউট বুলি আহি যাব আৰু যদি এলটেড নহয় তেনেহ'লে আপোনালোকৰ নট এলটেড বুলি আহি যাব গতিকে যিসকলে এলটমেণ্টটো লাভ কৰিব তেওঁলোকৰ এডমিশ্যন প্ৰচেছটো 29 আগষ্ট তাৰিখে হ'ব আৰু ইয়াতে আপোনালোকৰ এডমিশ্যন প্ৰচেছটো সেম হয় মানে আগত কিমান ফিজ লাগিছিলে আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব পাৰে দিয়া আছে সকলো ডিটেইল ভিডিঅ' ডকুমেণ্টছ কি লাগিব সেই সকলো ভিডিঅ' ডিটেইল ভিডিঅ' দিয়া আছে সো আপোনালোকে সেই তাতে চাই ল'ব আৰু যিসকলে ইয়াতে সিলেক্ট নহয় ধৰক যদি সিট নাপালে তেওঁলোকে স্পট কাউন্সেলিংৰ বাবে ৱেইট কৰিব লাগিব আৰু স্পট কাউন্সেলিংৰ বাবে আপোনালোকৰ নোটিছখন 1 ছেপ্টেম্বৰ তাৰিখে পাব্লিছ কৰি দিয়া হ'ব ৱেবছাইটটো আপোনালোকে চেক কৰি থাকিব আৰু লগতে 2 তাৰিখে আপোনালোকে ইয়াতে স্পট কাউন্সেলিংটো স্টাৰ্ট হৈ যাব 3 পৰা 9 তাৰিখলৈকে হয়তো সো আপোনালোকে চেক কৰিয়ে থাকিব এটো আপোনালোকৰ আহি যাব 2 ছেপ্টেম্বৰ তাৰিখে স্পট কাউন্সেলিংৰ নোটিছখন সো কেনেকৈ কৰিব লাগে সেই স্পট এডমিশ্যন প্ৰচেছটো ডিটেইল ভিডিঅ' দিয়া আছে আপোনালোকে যদি চোৱা নাই নিশ্চয়কৈ চাই ল'ব পাৰে কিছুমানে হয়তো ভাবিব পাৰে যে মই স্পট ইয়াতে যে থাৰ্ড ৰাউণ্ডৰ কাউন্সেলিং এটো কৰা নাছিলো সেকেন্ড ফেজত তেওঁলোকৰ ৰিজাল্ট আহিছে না হোৱা নাই সো তেওঁলোকৰো ৰিজাল্ট আহিছে মানে যদি আপুনি ফাৰ্ষ্টত কাউন্সেলিং যদি কৰিছিলে ফাৰ্ষ্ট ৰাউণ্ডত তেনেহ'লে আপোনাৰ ইয়াতে ৰিজাল্টটো আহি গৈছে কিয়নো ইয়াতে সেকেন্ড ফেজৰ বাবে এটা চান্স দিয়া হৈছিল কাউন্সেলিংৰ যেটো প্ৰিফাৰেন্স এটো মডিফাই কৰাৰ বাবে যিসকলে কৰিছে তেওঁলোকৰটো আহিছে যিসকলে কৰা নাই তেওঁলোকৰ ৰিজাল্ট ইয়াতে আহিছে সকলো ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছে ইতিমধ্যে লিংকটো এক্টিভেট হৈ আছে আপোনালোকে এতিয়া চেক কৰি লওক